শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিৰ্দেশ অনুসৰি যোৱা 17/2/2025 ইংৰাজী তাৰিখে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ নামৰ সংগঠনৰ উদ্দীপ্ত গগৈ আৰু তেওঁৰ সহযোগীসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি প্ৰতীক চিহ্ন আৰু সংবিধান দাগ কৰিছে, এইবাবে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘসমূহ বাপ বান্ধৱ আই মাতৃ সমষ্টি তীব্ৰ গৰিহণা দিছোঁ। লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিৰ্দেশ মানি আমি প্ৰত্যেক আঞ্চলিক শাখাই নিজা নিজা সদৰ থানাত নিজাববীয়াকৈ তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছোঁ। আমি আশা ৰাখিছোঁ সন্মানীয় আৰক্ষী প্ৰশাসনে ইয়াৰ উচিত তদন্ত কৰি দোষীক উচিত কঠোৰ শাস্তি প্ৰদান কৰিব আৰু অনাগত দিনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰত এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰে কোনো ধৰণৰ যাতে পদক্ষেপ ল'ব নোৱাৰে, তাৰ বাবে আমি সমূহ প্ৰশাসনীয় বিষয়ববীয়া তথা চৰকাৰৰ ওচৰত আমি আবেদন জনাইছোঁ। আমি আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা শাখাৰ অন্তৰ্গত নলবাৰী আঞ্চলিক শাখাৰ হৈ এই এজাহাৰভাগি দাখিল কৰিছোঁ। আমি বিশ্বাস কৰিছোঁ ইয়াৰ আমি এটা সুমীমাংসা পাম আৰু সমূহ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত বান্ধৱক এই মীমাংসাৰ জৰিয়তে আমাক সুস্থি প্ৰদান কৰিব আৰু অনাগত দিনত আমি যাতে এনেদৰে বিশৃংখল পৰিস্থিতিৰ মুখামুখি হ'ব নালাগে, তাৰ কাৰণে আমাৰ প্ৰশাসনে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰি দোষীবিলাকক উচিত শাস্তি প্ৰদান কৰি সমাজক আগুৱাই যোৱাত শ্ৰীমন্ত শংকৰদেৱ সংঘই যি অৰিহণা আগবঢ়াইছে তাৰ যাতে হেৰিটো অটুট ধৰি ৰাখে, এই চেগতে আমি সমূহ বিষয়ববীয়াসকললৈ আমি কাতৰ আহ্বান জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিৰ্দেশ অনুসৰি যোৱা 17/2/2025 ইংৰাজী তাৰিখে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ নামৰ সংগঠনৰ উদ্দীপ্ত গগৈ আৰু তেওঁৰ সহযোগীসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি প্ৰতীক চিহ্ন আৰু সংবিধান দাগ কৰিছে, এইবাবে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘসমূহ বাপ বান্ধৱ আই মাতৃ সমষ্টি তীব্ৰ গৰিহণা দিছোঁ। লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিৰ্দেশ মানি আমি প্ৰত্যেক আঞ্চলিক শাখাই নিজা নিজা সদৰ থানাত নিজাববীয়াকৈ তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছোঁ। আমি আশা ৰাখিছোঁ সন্মানীয় আৰক্ষী প্ৰশাসনে ইয়াৰ উচিত তদন্ত কৰি দোষীক উচিত কঠোৰ শাস্তি প্ৰদান কৰিব আৰু অনাগত দিনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰত এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰে কোনো ধৰণৰ যাতে পদক্ষেপ ল'ব নোৱাৰে, তাৰ বাবে আমি সমূহ প্ৰশাসনীয় বিষয়ববীয়া তথা চৰকাৰৰ ওচৰত আমি আবেদন জনাইছোঁ। আমি আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা শাখাৰ অন্তৰ্গত নলবাৰী আঞ্চলিক শাখাৰ হৈ এই এজাহাৰভাগি দাখিল কৰিছোঁ। আমি বিশ্বাস কৰিছোঁ ইয়াৰ আমি এটা সুমীমাংসা পাম আৰু সমূহ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত বান্ধৱক এই মীমাংসাৰ জৰিয়তে আমাক সুস্থি প্ৰদান কৰিব আৰু অনাগত দিনত আমি যাতে এনেদৰে বিশৃংখল পৰিস্থিতিৰ মুখামুখি হ'ব নালাগে, তাৰ কাৰণে আমাৰ প্ৰশাসনে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰি দোষীবিলাকক উচিত শাস্তি প্ৰদান কৰি সমাজক আগুৱাই যোৱাত শ্ৰীমন্ত শংকৰদেৱ সংঘই যি অৰিহণা আগবঢ়াইছে তাৰ যাতে হেৰিটো অটুট ধৰি ৰাখে, এই চেগতে আমি সমূহ বিষয়ববীয়াসকললৈ আমি কাতৰ আহ্বান জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।